পাঁচ সমষ্টিৰ উপনিৰ্বাচনৰ ভোট গ্ৰহণ 7 বাজিবলৈ আৰু মাত্ৰ কেইটামান মুহূৰ্ত বাকী আছে আৰু এই পাঁচটা সমষ্টিত আজি সৰ্বমুঠ 9,10,665 গৰাকী ভোটাৰে নিৰ্ণয় কৰিব 34 গৰাকী প্ৰাৰ্থীৰ ভাগ্য। সামগুৰিৰ খবৰ জনাম এই মুহূৰ্তত আমি সামগুৰিৰ পৰা আমাৰ জ্যেষ্ঠ সাংবাদিক নীলোৎপল বৰাৰ সৈতে আমি সংযুক্ত হৈছো। নীলোৎপল, সামগুৰি বুলি ক'লে এতিয়া ৰণক্ষেত্ৰৰ ছবিখনে মনলৈ আহে। নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পৰা নিৰ্বাচনী প্ৰচাৰ অভিযানৰ অন্তিমটো দিনলৈ অভূতপূৰ্ব নিৰ্বাচনী সংঘাত আৰু তাৰ মাজতে ভোট যুদ্ধৰ বাবে সাজু হৈছে সামগুৰি সমষ্টিৰ কেইবাটাও ভোট গ্ৰহণ কেন্দ্ৰ। কোনটো ভোট গ্ৰহণ কেন্দ্ৰত উপস্থিত আছে, প্ৰস্তুতি বৰ্তমান কেনেকুৱা? নিশ্চয় জয়ন্ত, আমি বৰ্তমান উপস্থিত আছো সামগুৰি সমষ্টিৰ অন্তৰ্গত যি পুৰণিগুদাম বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ যি ভোট কেন্দ্ৰ আছে তাত উপস্থিত আছো। আমি দেখুৱাইছো প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে। 7 বজাৰ লগে লগে ভোট গ্ৰহণ আৰম্ভ হ'ব। আৰু এটা কথা ক'ব লাগিব যে আমি বৰ্তমান যিটো কেন্দ্ৰত উপস্থিত আছো, এইসমূহ ঠাই অনাগত যি বিধানসভা নিৰ্বাচনত যি নতুনকৈ গঠিত হোৱা বহৰমপুৰ সমষ্টিৰ অন্তৰ্গত হ'ব। আৰু সামগুৰি সমষ্টিৰ বাবে শেষবাৰৰ বাবে আজি ভোটদান কৰিব এইসকল লোকে। কাৰণ যিহেতু মই দেখুৱাইছো এইটো ভোট কেন্দ্ৰ, কেইবাটাও ভোট কেন্দ্ৰ আছে। মই দেখুৱাইছো ভোট গ্ৰহণ কেন্দ্ৰ এইটো হৈছে 135 নং আৰু পুৰণিগুদাম যি গাৰ্লছ হাইস্কুল। আৰু ইয়াত যি মই দেখুৱাইছো, ইয়াত যিহেতু এটা কথা ক'ব লাগিব যে এইবাৰ ইয়াৰ পিছৰ পৰা এই অঞ্চলৰ ৰাইজে বহৰমপুৰ সমষ্টিৰ বাবে ভোটদান কৰিব। আৰু সামগুৰি সমষ্টিত যি মুঠ 1,80,448 গৰাকী ভোটাৰ আছে। ইয়াৰে পুৰুষ ভোটাৰ আছে 89,113 গৰাকী, 133 গৰাকী। মহিলা ভোটাৰ আছে 91,304 গৰাকী। অৰ্থাৎ সামগুৰি সমষ্টিত পুৰুষতকৈ মহিলা ভোটাৰৰ সংখ্যা অধিক। আৰু লগতে তৃতীয় লিংগৰ ভোটাৰ আছে 11 গৰাকী আৰু ভোট গ্ৰহণ কেন্দ্ৰ আছে 197টা। আৰু এই ভোট কেন্দ্ৰটো হৈছে 135 নম্বৰ ভোট কেন্দ্ৰ। আৰু লগতে যি স্পৰ্শকাতৰ ভোট কেন্দ্ৰ আছে 46টা আৰু 46টা ভোট কেন্দ্ৰ আছে। আৰু প্ৰিজাইডিং অফিচাৰ ইয়াৰ বাবে মুঠ নিয়োগ কৰা হৈছে 868 জন। মাইক্ৰ' অবজাৰ্ভাৰ ইয়াত আছে সামগুৰি সমষ্টিৰ বাবে 72 জন। জোনেল অফিচাৰ আছে 12 জন। ছেক্টৰ অফিচাৰ আছে 27 জন। আৰু মহিলাৰ দ্বাৰা পৰিচালিত ভোটগ্ৰহণ কেন্দ্ৰ 2টা সামগুৰি সমষ্টিত আছে। মই এটা কথা ক'ব লাগিব যে সামগুৰি সমষ্টিত এইবাৰ আমি যিমান নিৰ্বাচনী প্ৰচাৰ কৰিলোঁ, আমি দেখুৱাইছোঁ যে সামগুৰি সমষ্টিত সৰ্বাধিক হিংসা হৈছে। কিন্তু যি এইসমূহ অঞ্চলত কোনো ধৰণৰ হিংসাত্মক ঘটনা হোৱা নাই। মই পুৰণিগুদাম বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আমি আছোঁ। ইয়াত কোনো ধৰণৰ এইসমূহ ঠাইত কোনো ধৰণৰ হিংসাত্মক ঘটনা হোৱা নাই আৰু ইয়াত শান্তিপূৰ্ণভাৱে নিৰ্বাচনী প্ৰচাৰ হৈছিলে। কিন্তু ইয়াৰ বিপৰীতে যিসমূহ অঞ্চল, বিশেষকৈ সামগুৰি সমষ্টিৰ অন্তৰ্গত যিবোৰ নতুনকৈ যি গঠিত সামগুৰি সমষ্টিত পৰিছে, যেনে ধৰক সামগুৰিৰ পুথিখাইটি বা সামগুৰিৰ ভাটিয়াখালী পঞ্চায়ত, সামগুৰিৰ কাৱৈমাৰী পঞ্চায়ত, সামগুৰিৰ বাজিয়া গাঁও, এইসমূহ অঞ্চলত ব্যাপক নিৰ্বাচনী হিংসা হৈছিলে। আৰু তাৰ বাবে মই এটা কথা পুনৰ জয়ন্ত এই মুহূৰ্তত জনাব লাগিব যে সামগুৰিত যাতে নিৰ্বাচন শান্তিপূৰ্ণভাৱে সমাপন হয় তাৰ বাবে 100 কামাণ্ডো, অসম আৰক্ষীৰ কামাণ্ডো নিয়োগ কৰা হৈছে। আৰু যোৱা নিশাৰে পৰা কামাণ্ডোৱে টহল দিছে সামগুৰিত। আৰু সেয়েহে যোৱা নিশা ইমান দিন যদিও বা সামগুৰিত বিভিন্ন ধৰণৰ নিৰ্বাচনী হিংসা দেখিবলৈ পোৱা গৈছিলে, কিন্তু যোৱা নিশা দেখিবলৈ পোৱা গ'ল সামগুৰিত কোনো ধৰণৰ নিৰ্বাচনী হিংসা হোৱা নাই, সৰু 2-এটা বিক্ষিপ্ত ঘটনাৰ বাহিৰে। গতিকে সামগুৰিত শেষ নিশাৰ খেল ৰোধ কৰাৰ বাবে তৎপৰ হৈছিলে জিলা প্ৰশাসন, নিৰ্বাচনী আয়োগ। আৰু তাত যেন সফল হৈছে যি নিৰ্বাচনী আয়োগ। কাৰণ আজিলৈ পুৱালৈকে বৰ্তমানলৈকে কোনো ধৰণৰ তেনেকুৱা বিক্ষিপ্ত ঘটনাৰ খবৰ অহা নাই। কিন্তু তাৰ বিপৰীতে দেখিবলৈ পাইছে পৰহিলৈকে কিন্তু সামগ্ৰীত যথেষ্ট অশান্তিময় পৰিৱেশ আছিলে। আৰু তাৰ পিছতে অসম আৰক্ষীয়ে যিহেতু মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছিল যে সামগুৰিত শান্তিপূৰ্ণভাৱে নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ যিকোনো ব্যৱস্থা লোৱা হ'ব। আৰু সেয়ে 100 কামাণ্ডোৰ জোৱান কালিৰ দিনটোত অনা হৈছিলে। আৰু তাৰ পিছতে সামগুৰিৰ পৰিস্থিতি শান্ত হৈছে। যি কি নহওক, গণতন্ত্ৰৰ মহোৎসৱ স্বৰূপ এই যি উপনিৰ্বাচন, এই উপনিৰ্বাচনত ইয়াত ভোটদান কৰিবলৈ আজি 7 বজাৰে পৰা ইয়াত ভোটাৰ আহিব। আৰু সকলোৱে আশা কৰিছে যে ৰাইজে নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিব। আৰু যিহেতু পুৰণি সামগুৰি সমষ্টিত শেষবাৰৰ বাবে এই অঞ্চলৰ ৰাইজে ভোটদান কৰিব, গতিকে এইসকল লোকে সামগুৰিৰ বাবে শেষৰ বাবে ভোটদান কৰিবলৈ নিশ্চয়কৈ আহিব। আমি অপেক্ষা কৰিম। 7 বজাৰ লগে লগে ভোট গ্ৰহণ আৰম্ভ হ'ব। প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ। মোৰ লগত এগৰাকী ব্যক্তি আছে। আপুনি ইয়াত কি হিচাপে আছে? নিৰ্বাচনী এজেণ্ট হিচাপে আছে? মই কেণ্ডিডেট হিচাপে? কেণ্ডিডেট নহয়, মানে হেৰি আৰু ভোট দিব আহিছোঁ। ভোট দিব আহিলেই? আহিলোঁ। সোনকালে আহিলোঁ আৰু কাম আছে পিছত ভিৰো বেছি হ'ব। আপুনি ভোট দিব আহিছে? মই এজেণ্ট। আপুনি কিহৰ কোন দলৰ এজেণ্ট? মই কংগ্ৰেছ দলৰ। এজেণ্ট, নিশ্চয়।
আৰু অনিল দা আছে অনিল দা ভোট দিব আহিছে নে ভোট দিব আহিছে সোনকালে আহিছে সোনকালে আজৰি হ'ব লাগে সোনকালে কাম আছে বিভিন্ন কাম সোনকালে আজৰি হ'ব লাগে সেইটো কাৰণে আহিছে নিশ্চয় আমি দেখুৱাইছিলো যে এই যি বিশেষকে এনেকুৱা যিসমূহ ভোট কেন্দ্ৰ আছে তাত পুৱাৰ ভাগত যথেষ্ট ভিৰ হয় কাৰণ বেছি সংখ্যক লোকেই তেওঁলোক চৰকাৰী কৰ্মচাৰী চাকৰিয়াল তেওঁলোকৰ যিহেতু মাত্ৰ এটা সমষ্টিৰ উপ নিৰ্বাচন গতিকে চৰকাৰী বন্ধৰো দিন নাই গতিকে তেওঁলোকে কাৰ্যালয়লৈ যোৱাৰ আগতেই ভোট দি যাব লাগিব সেয়ে সোনকালে তেওঁলোক আহে বা বিভিন্ন ধৰণৰ ব্যৱসায় বিভিন্ন তেওঁলোকৰ নিজৰ যিহেতু কৰ্ম ওলাই যাব লাগে গতিকে পুৱাৰ ভাগত আহি ভোটাধিকাৰ সাব্যস্ত কৰি তেওঁলোক নিজ কৰ্মলৈ ৰাওনা হ'ব সেয়ে দেখিবলৈ পোৱা যায় যে পুৱাৰ ভাগৰে পৰা ইয়াত ভোটাৰ যথেষ্ট ভিৰ হয় গতিকে অপেক্ষা কৰিব লাগিব জয়ন্ত আমি সামগ্ৰী সমষ্টিৰ প্ৰতিটো খবৰ প্ৰতিটো আপডেট জনাই যাম আমি সামগ্ৰী সমষ্টিৰ প্ৰতিটো আপডেট আমি বিগত সময়ছোৱাত জনাই আহিছোঁ তাৰ বাবে হয়তো আমি কেতিয়াবা আক্ৰমণৰ বলি হ'ব লগাও হৈছে কিন্তু আমি সামগ্ৰীৰ খবৰ আমি প্ৰতিটো দি আহিছোঁ আৰু দি যাম গতিকে চাই থাকক নিউজ18 অসম নৰ্থ ইষ্ট জয়ন্ত নিশ্চয় চৰকাৰী কৰ্মচাৰীৰ কথা আপুনি উল্লেখ কৰিছে নীলোৎপল 2021 বিধানসভা নিৰ্বাচনতকৈ ভোটদানৰ হাৰ হ্ৰাস পাব পাৰে বা বৃদ্ধি পাব পাৰে কি অনুমান কৰিব পৰা যায় এইখিনি মুহূৰ্তত জয়ন্ত ভোটদানৰ হাৰ এইবাৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা অধিক কাৰণ সামগ্ৰী সমষ্টিত এইবাৰ নিৰ্বাচনী প্ৰচাৰ যথেষ্ট হৈছে কাৰণ সামগ্ৰী সমষ্টিত যি ধৰণে নিৰ্বাচনী হিংসা হৈছে সেই ধৰণে কিন্তু নিৰ্বাচনী প্ৰচাৰো যথেষ্ট বেছি কাৰণ যিহেতু উপ নিৰ্বাচনৰ বাবে শাসকীয় দলৰে হওক বা বিৰোধী দলৰে হওক প্ৰতিগৰাকী ইয়াৰ যিকেইগৰাকী প্ৰাৰ্থী তাৰ বাহিৰেও কিন্তু ইয়াত সামগ্ৰী সমষ্টিত বহুকেইগৰাকী মন্ত্ৰী আহিছে বহুকেইগৰাকী বিধায়ক আহিছে এটা 5টাকৈ পঞ্চায়তত বিজেপিয়ে এজন বিধায়কক দায়িত্ব দিছে তাৰ বাহিৰেও মন্ত্ৰী বিমল বৰা ইয়াৰ দায়িত্বত আছিলে বহুকেইগৰাকী বিধায়ক আছিলে একেদৰে কংগ্ৰেছৰো আটাইকেইগৰাকী বিধায়ক আহি পেলাই ইয়াত প্ৰচাৰ জপিয়াই পৰিছে গতিকে এই সমষ্টিকেইটাক দুয়োটা দলে যথেষ্ট গুৰুত্ব দিছে আৰু সামগ্ৰী সমষ্টি পুৰণি সামগ্ৰী সমষ্টি বিগত প্ৰায় 5টাকৈ কাৰ্যকাল কংগ্ৰেছৰ দখল আছিলে ৰকিবুল হুছেইনৰ দখল আছিলে আৰু ৰকিবুল হুছেইনে এবাৰ তেওঁৰ পুত্ৰক ইয়াত যিহেতু প্ৰাৰ্থিত্ব দিছে গতিকে এটা পুত্ৰক প্ৰাৰ্থিত্ব দিছে সামগ্ৰী সমষ্টি পুনৰ নিজৰ দখল ৰাখিব চেষ্টা কৰিছে গতিকে তেওঁলোক কংগ্ৰেছৰ যথেষ্ট বৰ্তমান দেখিবলৈ পোৱা গৈছে যে নিৰ্বাচনী প্ৰচাৰ চলাইছে বিজেপিৰ যিগৰাকী প্ৰাৰ্থী দীপুৰঞ্জন শৰ্মা যথেষ্ট এক্টিভ এগৰাকী প্ৰাৰ্থী আছিলে তেওঁ যথেষ্ট নিৰ্বাচনী প্ৰচাৰ চলাইছে গতিকে ৰাইজক সজাগ কৰিছে ভোট দিবলৈ আহক গতিকে এইবাৰ ৰাইজ ভোট দিবলৈ অহাৰ আশা আছে গতিকে ভোটদানৰ হাৰ লোকসভা নিৰ্বাচনকে বৃদ্ধি হোৱাৰহে আশা সকলোৱে কৰিছে জয়ন্ত নিশ্চয় কংগ্ৰেছৰ প্ৰাৰ্থীৰ কথা আপুনি উল্লেখ কৰিছে আমি ইতিমধ্যে এই বাতৰি প্ৰতিদিনে সম্প্ৰচাৰ কৰি আহিছোঁ আপুনি প্ৰতিটো আপডেট জনাই আহিছে ব্লু ব্লাড পলিটিক্স এইবাৰ বিশেষভাৱে চৰ্চিত হৈছে সামগ্ৰীক লৈ প্ৰথমে ককা তাৰপিছত দেউতা আৰু এইবাৰ নাতিৰ পাল নিশ্চয় জয়ন্ত সামগ্ৰীৰ সমষ্টি এটা সময়ত দেৱকান্ত বৰুৱা বা বিভিন্ন ধৰণৰ বহু ঐতিহ্যমণ্ডিত ব্যক্তিয়ে প্ৰতিনিধিত্ব কৰিছিলে তাৰপিছত কালক্ৰমত সামগ্ৰী সমষ্টিত নুৰুল হুছেইনক প্ৰাৰ্থিত্ব দিয়া হ'ল নুৰুল হুছেইনৰ পিছত 2001 চনৰ পৰা ৰকিবুল হুছেইন আহিলে তেওঁ যি পৰম্পৰাগতভাৱে পৰিয়ালতন্ত্ৰ বুলি যি অভিযোগ উত্থাপন কৰিছে আৰু সেই কথাকেই যেন ৰক্ষা কৰি ৰকিবুল হুছেইনৰ পুত্ৰ তানজিল হুছেইনক পুনৰ নিয়োগ কৰা হৈছে গতিকে যি ব্লু ব্লাড পলিটিক্স সামগ্ৰীৰ ক্ষেত্ৰত কিন্তু প্ৰতিপন্ন হৈছে সামগ্ৰীৰ ক্ষেত্ৰত পৰিয়ালতন্ত্ৰ প্ৰতিপন্ন হৈছে সামগ্ৰীক এক সাম্ৰাজ্য হিচাপে যেন লোৱা হৈছে তেনেকুৱাও বহুতে কৈছে বিৰোধী অভিযোগ কৰিছে সেয়াও সঁচা কথা কিন্তু মই এটা কথা কৈছোঁ যে সামগ্ৰীত এবাৰ যথেষ্ট কঠিন প্ৰতিদ্বন্দ্বিতা হৈছে এই মুহূৰ্তত কোনেও ক'ব নোৱাৰে যে সামগ্ৰী কাৰ হাতত থাকিব কাৰণ সামগ্ৰী এবাৰ বিজেপিয়ে কিন্তু সৰ্বশক্তিৰে সামগ্ৰী জপিয়াই পৰিছে কংগ্ৰেছেও সৰ্বশক্তিৰে জপিয়াইছে বিজেপিয়েও জপিয়াইছে হয়তো ৰকিবুল হুছেইনে কেতিয়াও ভাবিবও পৰা নাছিলে কল্পনাও কৰিব পৰা নাছিলে যে তেওঁৰ পুত্ৰৰ সিংহাসনত তেওঁক অধিষ্ঠিত কৰাবলৈ ইমান যুঁজ দিব লাগিব যিমান বিজেপিয়ে প্ৰত্যাহ্বান জনাইছে গতিকে এই মুহূৰ্তত এটা কথা ক'ব লাগিব যে ব্লু ব্লাড পলিটিক্সক এবাৰ সামগ্ৰী ৰাইজে আদৰি লয় নে সামগ্ৰীত এবাৰ আন বেলেগ আঁতৰি লয় সেয়া ৰাইজে নিৰ্ণয় কৰিব কিন্তু সামগ্ৰীত বিভিন্ন ধৰণৰ কথা বতৰা আহিছে ধৰ্মৰ কথা আহিছে উন্নয়নৰ কথা আহিছে এই সকলোবিলাক বিষয়ৰ ভিতৰত সামগ্ৰী ৰাইজে উন্নয়নৰ অগ্ৰাধিকাৰ দিয়ে নে ধৰ্মীয় ইছ্যুক অগ্ৰাধিকাৰ দিয়ে এই সকলো কথা বতৰা সমূহ লক্ষণীয় হ'ব কিন্তু সামগ্ৰীত এবাৰ যুঁজ হৈছে কঠিন যুঁজ হৈছে আৰু সামগ্ৰীৰ যুঁজে কিন্তু সকলোকে আকৰ্ষিত কৰিছে লগতে বহু লোকক অতিষ্ঠও কৰিছে যি নিৰ্বাচনী হিংসা হৈছে গণতান্ত্ৰিক প্ৰমূল্যবোধৰ যি ইয়াত ভৰিৰে মোহাৰি পেলাইছে এই কথা বতৰাসমূহ কিন্তু ৰাইজক যথেষ্ট বিতচন্দ্ৰ কৰিছে নিশ্চিতভাৱে আৰু এই যুঁজখন আৰু খন্তেক সময় পিছতেই ইভিএমত বন্দী হ'ব নীলোৎপল প্ৰতিটো আপডেট জনাই যাম আপোনাৰ জৰিয়তে দৰ্শকসকলক কিছু সময়ৰ বাবে আমি আপোনাক বিদায় জনাইছোঁ ধন্যবাদ নীলোৎপল
সামগুৰিত মুঠ 11গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে আৰু তাৰ মাজত বিজেপিৰ প্ৰাৰ্থী দীপ্তিৰঞ্জন শৰ্মা আৰু কংগ্ৰেছ প্ৰাৰ্থী তানজিল হুছেইনৰ মাজতে হ'ব মূল প্ৰতিদ্বন্দ্বিতা এনেদৰে 5টা সমষ্টিৰ উপনিৰ্বাচন সন্মুখৰ 26ৰ বিধানসভা নিৰ্বাচনৰ বাবে যথেষ্ট তাৎপৰ্য বহন কৰিছে আনহাতে আন এটা সমষ্টিৰ কথা আমি জনাইছোঁ ধলাই সমষ্টিও যথেষ্ট আকৰ্ষণীয় হৈ পৰিছে এইবাৰ ধলাই সমষ্টিত কিছু প্ৰতিদ্বন্দ্বিতা প্ৰথমে লাভ কৰিছিল বিজেপিয়ে প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল কিন্তু পৰৱৰ্তী সময়ত সেই প্ৰত্যাহ্বান মহিমূৰ কৰিবলৈ সক্ষম হয় বিজেপি শাসকীয় বিজেপিৰ অংকত প্ৰথমে আউল লাগিছিল কিন্তু মুখ্যমন্ত্ৰীৰ মধ্যস্থতাত বিসম্বাদ মৰিখন কৰা হয় তথাপিও পৰিমল শুক্লবৈদ্যৰ দুৰ্গ অক্ষত ৰখাৰ ক্ষেত্ৰত সন্মুখীন হৈছে কিছু প্ৰত্যাহ্বানৰ আনহাতে নিৰ্বাচনী প্ৰচাৰৰ সময়তে প্ৰধান বিৰোধী দল কংগ্ৰেছৰ খহনীয়ায়ো চিন্তা বৃদ্ধি কৰিছে কিন্তু ধলাই দখলৰ যুঁজত কোন কিমান জনতাৰ কাষ চাপিবলৈ সক্ষম হয় সেয়া আজি ইভিএমত ভোটাৰ ৰাইজে প্ৰতিফলিত কৰিব বঙাইগাঁও সমষ্টিৰ খবৰ আমি জনাই আহিছোঁ বঙাইগাঁও সমষ্টিৰ মূল প্ৰতিদ্বন্দ্বিতা অগপৰ প্ৰাৰ্থী দীপ্তিময় চৌধুৰী অগপৰ প্ৰাৰ্থীগৰাকীৰ লগতে অগপৰ বিসম্বাদী নেতা দল ত্যাগ কৰা শৈলেন চৰকাৰ আৰু কংগ্ৰেছৰ প্ৰাৰ্থী ব্ৰজেনজিৎ সিনহাৰ মাজত ত্ৰিকোণীয়া প্ৰতিদ্বন্দ্বিতা হ'ব বুলি আমাক জনাইছে আমাৰ জ্যেষ্ঠ সাংবাদিক বিপুল বৰ্মনে আমি পুনৰবাৰ বিপুল বৰ্মনৰ সৈতে সংযুক্ত হৈছোঁ বিপুল এইবাৰ কোনটো ভোটগ্ৰহণ কেন্দ্ৰত উপস্থিত আছে ভোটাৰৰ শাৰী দেখিবলৈ পোৱা হৈছে নেকি এইখিনি মুহূৰ্তত 7 বাজিবলৈ মাজত মাত্ৰ কেইটামান মুহূৰ্ত বাকী জয়ন্ত এই মুহূৰ্তত আমি বঙাইগাঁও বিধানসভা সমষ্টিৰ যি উপনিৰ্বাচন এই উপনিৰ্বাচনৰ ক্ষেত্ৰত আমাৰ ছিনিয়ৰ কেমেৰা পাৰ্চন অঞ্জন ডেকা আৰু মই আমি আহিছোঁ যে বঙাইগাঁও বিধানসভা সমষ্টিৰ ভোটগ্ৰহণ কেন্দ্ৰ 218 নম্বৰ আৰু ভোটগ্ৰহণ কেন্দ্ৰটোৰ নাম বীৰজোৰা ছোৱালী HS স্কুল ব্লক C লিখা আছে ইয়াত জিলা নিৰ্বাচনী বিষয়াৰ ফালৰ পৰা এই ভোটগ্ৰহণ কেন্দ্ৰটো সজাই পৰাই তোলা হৈছে আৰু এই ভোটগ্ৰহণ কেন্দ্ৰটোতে ইয়াতে যিগৰাকী সাংসদ বৰপেটা লোকসভা সমষ্টিৰ সাংসদ ফণীভূষণ চৌধুৰী তথা এই বৰপেটা এই বঙাইগাঁও উপনিৰ্বাচনত যিটো মিত্ৰজোঁটৰ প্ৰাৰ্থী দীপ্তিময় চৌধুৰী তেখেতে ভোটদান সাব্যস্ত কৰিব গতিকে কিছু সময় পিছত তেখেতসকলে এই চেণ্টাৰটোলৈ আহিব আৰু লগতে আপুনি কৈছে বা অসম গণ পৰিষদ সৌসিদিনালৈকে আছিলে এতিয়া নিৰ্দলীয় প্ৰাৰ্থী হিচাপে শৈলেন চৰকাৰ তেখেতেও এই সমষ্টিতে ভোটদান কৰিব গতিকে আমি সেইবাবে আমি অঞ্জন আৰু মই এই ভোটগ্ৰহণ কেন্দ্ৰটোলৈ আহিছোঁ ইয়াৰ আগতে এটা আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰত আমি আছিলোঁ কিন্তু এতিয়াও আমি যিসকল ভোটদাতা ৰাইজ সৰ্বসাধাৰণ ৰাইজ তেওঁলোকে অহা আমি দেখা নাই কিন্তু তথাপিও পুলিং বিষয়া প্ৰিজাইডিং বিষয়াসকলে তেওঁলোকে যি মক পোল কৰি শেষ কৰিলে আৰু এতিয়া 7 বজাৰ লগে লগে ভোটদান তেওঁলোকে যদি ভোটদাতা ৰাইজ আহে তেতিয়াহ'লে তেওঁলোকক ভোটদান কৰিবলৈ দিব ইয়াত আমি কৈছোঁ যে 1,82,354 গৰাকী ভোটাৰ আছে আৰু ইয়াত মহিলা ভোটাৰ বেছি আপোনাৰ পুৰুষ ভোটাৰতকৈ আৰু এই সামগ্ৰিকভাৱে গোটেই আপোনাৰ বঙাইগাঁও যিটো বিধানসভা উপনিৰ্বাচন এই উপনিৰ্বাচন সফলভাৱে সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে ইয়াৰ যিটো জিলা প্ৰশাসন তেওঁলোকে যথেষ্ট তৎপৰতা দেখুৱাইছে যোৱাকালি বঙাইগাঁও মহাবিদ্যালয়ৰ পৰা যিসমূহ EVM মেচিন আছিলে সেই EVM মেচিনসমূহ ডিষ্ট্ৰিবিউট কৰিছিলে আৰু তেনে ক্ষেত্ৰত আমি দেখিছিলোঁ যে প্ৰায় 280টা ইয়াত ভোটগ্ৰহণ কেন্দ্ৰ আছে আৰু এই ভোটগ্ৰহণ কেন্দ্ৰসমূহৰ ভিতৰতে আপোনাৰ প্ৰায় 11টা স্পৰ্শকাতৰ ভোটগ্ৰহণ কেন্দ্ৰ আছে আৰু সেই স্পৰ্শকাতৰ ভোটগ্ৰহণ কেন্দ্ৰত আপোনাৰ যাতে কোনো ধৰণৰ যাতে বিশৃংখল পৰিস্থিতি নহয় তাৰ বাবে কৰ্তৃত্ব নিৰাপত্তাৰ ব্যৱস্থা কৰিছে দাদা আপুনি ভোট দিবলৈ আহিছে হয় ভোট দিবলৈ আহিছে ভোট দিব আহিছোঁ আপুনি ইয়াত বঙাইগাঁৱতে থাকে হয় বঙাইগাঁৱতে মোৰ ফেমিলি আহি আছে আপুনি সেইকাৰণে ফোন কৰি আছে সেই দাদাৰ লগতো অকণমান কথা পাতিম দাদা ভোট দিব আহিছে আপুনি অকণমান জনাওকচোন মই অশক্তি পৰ হয় হয় বহিলে গতিকে এইটো আমাৰ এটা মৌলিক অধিকাৰ ভাৰতৰ সংবিধানে দিছে ভোটদানটো গতিকে আম্বেদকাৰৰ মতে এইটো দিছ ইজ দ্য ফাণ্ডামেণ্টেল ৰাইটছ অফ দ্য পিপল আৰু সেইকাৰণে মই প্ৰথম আহি পেলাই প্ৰত্যেকবাৰে ইভিন ইমাৰ্জেঞ্চি হওক আৰু ছাত্ৰ সন্থাৰ আন্দোলনৰ সময়ত বয়কটৰ সময়তো মই আহি ভোট দিছোঁ মই ৰিটায়াৰ্ড প্ৰফেচাৰ কলেজৰ ছাত্ৰ সন্থাই বয়কটৰ সময়ত ইয়াতে ভোট হোৱা নাছিলে 83 নাই বয়কট কৰিছিলে কিন্তু এইটো হেৰি হৈছিলে ভোট হৈছিলে 85তো মই বয়কটৰ সময়ত আহি ভোট দি গৈছোঁ আই এম দ্য অনলি মেন ফাৰ্ষ্ট মেন টু কাষ্ট মাই ভোট হিয়াৰ ইমাৰ্জেঞ্চিৰ সময়তো মই ভোট দিছোঁ আৰু প্ৰত্যেকবাৰে মই জানো এইটো মোৰ মৌলিক অধিকাৰ আৰু এইটো দাদা মই মাজতে কৈছোঁ সেইদিনাখন ভোট দিছিলেহে লোকসভাত আকৌ ভোট দিব লগা হ'ল
সেইটো লৈ এতিয়া কোনো উপায় নাই। এটা অলৰেডি তেওঁলোকে পাৰ্লিয়ামেণ্টত গুচি গ'ল, গতিকে বাই ইলেকশ্যন আছে সেইটো চবতে, অল অভাৰ ইণ্ডিয়াতে হৈছে, বেংগলত হৈছে, মহাৰাষ্ট্ৰত হৈছে, UPত হৈছে, ইভিন গোটেই অল অভাৰ ইণ্ডিয়াতে সেইটো হৈ আছে। আৰু কেতিয়াবা হয়তো MLA বা MPৰ মৃত্যু হয়। আপুনি যিহেতু জ্যেষ্ঠ নাগৰিক, আপুনি তাহানিৰ সেই মথুৰা মোহন সিংহৰ দিনৰ পৰা আপুনি দেখি আহিছে, এই বঙাইগাঁৱত কি সমস্যা আছে? সমস্যা মানে বিশেষ কৰি ইয়াত হেৰি কাৰণে পানীৰ সমস্যা, ৱাটাৰ লগিং, নাম্বাৰ 1 ৱাটাৰ লগিং ডিউৰিং দ্য ৰেইনি ছিজন। তাৰপিছত ইয়াত জ্যেষ্ঠ নাগৰিকৰ কাৰণে কোনো ফেচিলিটিজ নাই। অন্য ঠাইত যেনেকুৱা মই দেখিছোঁ, বোম্বাই, দিল্লীত গাৰ্ডেন থাকে বা বহাৰ কাৰণে সুবিধা থাকে, দেয়াৰ ইজ ন' ছিষ্টেম হিয়াৰ। সেইকাৰণে আমি খুব ফেচ কৰি আছোঁ। মই মিটিঙতো কৈছোঁ, মই ইয়াৰ আগতে বঙাইগাঁও জ্যেষ্ঠ নাগৰিকৰ মই 10 বছৰৰ কাৰণে মই ছেক্ৰেটাৰী জেনেৰেল আছিলোঁ, তাৰপিছত মই উপদেষ্টা হৈছিলোঁ। কিন্তু বহুত মেমৰৰ নাম দিলোঁ, তেওঁলোকে খালি আশ্বাস দিয়ে, কিন্তু শেষত গৈ এইটো ফুটুকাৰ ভেন। গতিকে সেইটো আমাৰ মেইন প্ৰব্লেম এতিয়া ফৰ ছিনিয়ৰ চিটিজেন। আমাৰ বহাৰ বা যোৱাৰ ক'তো জেগা ঠাই নাই। চাহ দোকানতো বহিব নোৱাৰোঁ, ফুটপাথতো খাৰা হৈ থাকিব নোৱাৰোঁ। আমিতো 80+ মানুহ, অশিক্ষিত। গতিকে আপোনাক ধন্যবাদ অহাৰ কাৰণে। মে গড ব্লেছ ইউ। থেংক ইউ, চেম টু ইউ। থেংক ইউ। হয়, খুব ভাল লাগিলে। আৰু জ্যেষ্ঠ নাগৰিক হিচাপে তেখেতে ভোটদান সাব্যস্ত কৰিবলৈ আহিছে। তেখেতে সুন্দৰকৈ বহি আছে আৰু 15 মিনিট পিছত যেতিয়া ভোটদান কৰিবলৈ সুবিধা কৰি দিব, প্ৰথমতে তেখেতে ভোট দিব। তেখেতে কৈছে যে যেতিয়া সদৌ অসম ছাত্ৰ সন্থাই বিদেশী খেদা আন্দোলনৰ পিছত প্ৰথমটো 85ৰ নিৰ্বাচনৰ অংশ লৈছিল, তেতিয়াও তেখেতে ভোটদান সাব্যস্ত কৰিছিলে। গতিকে এই মুহূৰ্তত আমি বীৰজৰা যি এই স্কুলত আমি আছোঁ, আৰু এই স্কুলত মই কৈছোঁৱেই যে ইয়াৰ যিগৰাকী সাংসদে তেখেতে ভোটদান সাব্যস্ত কৰিব, তেখেতৰ পত্নী প্ৰাৰ্থীয়ে ভোটদান সাব্যস্ত কৰিব। অগপৰ পৰা বিসম্বাদী হিচাপে নিৰ্দলীয় খেলা শৈলেন চৰকাৰেও ইয়াত ভোটদান সাব্যস্ত কৰিব। অৱশ্যে ইয়াত যিগৰাকী কংগ্ৰেছৰ প্ৰাৰ্থী ব্ৰজেনজিৎ সিনহা, তেখেতে অন্য এটা চেণ্টাৰত ভোটদান সাব্যস্ত কৰিব। ইয়াত যিগৰাকী আপোনাৰ পুলিং বিষয়া, প্ৰিজাইডিং বিষয়া, তেখেতসকলে ইয়াত আহি সুন্দৰকৈ মুখ পোল কৰি আছে। আৰু আমাৰ অঞ্জন ডেকাই এই মুহূৰ্তত দেখুৱাইছে। আৰু অন্যান্য যি দলৰ ইয়াত যিকেইজন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে, তেওঁলোকৰ এজেণ্টসমূহ আহিছে। এজেণ্টসমূহে আহি ইয়াত ভোটাৰ তালিকাবোৰ তেওঁলোকে সুন্দৰকৈ পৰ্যবেক্ষণ কৰি আছে। আৰু এয়া মুখ পোল আপোনালোকে দেখিছে যে পোনপটীয়া সম্প্ৰচাৰ নিজে বিপুল, আপুনি আমাক দেখুৱাই থাকক দৃশ্য। বীৰজোৰা এয়া ভোটগ্ৰহণ কেন্দ্ৰৰ পৰা বিপুল বৰ্মন। আমি প্ৰতিটো তথ্য জনাই যাম বঙাইগাঁৱৰ পৰা। আমি বিহালীৰ পৰা সতীৰ্থ সাংবাদিক হীৰকজ্যোতি মালাকাৰৰ সৈতে সংযুক্ত হৈছোঁ। আমি হীৰকৰ সৈতে সংযুক্ত হ'ম। এয়া সাংসদ ৰঞ্জিত দত্ত, বিহালীৰ প্ৰাক্তন বিধায়ক ৰঞ্জিত দত্ত আহি ভোটগ্ৰহণ কেন্দ্ৰত উপস্থিত হৈছে। এই ভোটগ্ৰহণ কেন্দ্ৰতে তেওঁ ভোটাধিকাৰ সাব্যস্ত কৰিব আৰু ভোটগ্ৰহণৰ প্ৰস্তুতিৰ বিষয়ে তেওঁ বুজ লোৱা পৰিলক্ষিত হৈছে। ইতিমধ্যে মক পল সম্পন্ন হৈছে ভোটগ্ৰহণ কেন্দ্ৰত। মক পল সম্পন্ন হোৱাৰ পিছতে আৰু মাত্ৰ 15 মিনিট বাকী আছে। 15 মিনিটৰ পিছতে 7 বজাৰ লগে লগে আৰম্ভ হ'ব ভোটগ্ৰহণ প্ৰক্ৰিয়া। এয়া ভোটগ্ৰহণ কেন্দ্ৰত তেওঁ বুজ লৈছে সাংসদগৰাকীয়ে, বিহালীৰ প্ৰাক্তন বিধায়কগৰাকীয়ে। ৰঞ্জিত দত্তৰ বাবে সন্মানৰ যুঁজ, বিজেপিৰ বাবে সন্মানৰ যুঁজ বিহালী সমষ্টি। জোৰদাৰ প্ৰচাৰ অভিযান, সৰ্বশক্তি প্ৰয়োগ কৰি আজি ভোটযুদ্ধৰ বাবে সাজু হৈছে প্ৰাৰ্থী, দল, লগতে ভোটাৰ ৰাইজ। এয়া নিৰ্বাচনী বিষয়াসকলৰ সৈতে মত বিনিময় কৰা পৰিলক্ষিত হৈছে সাংসদগৰাকীক। সতীৰ্থ সাংবাদিক হীৰকজ্যোতি মালাকৰ আছে আমাৰ সৈতে পোনপটীয়া সম্প্ৰচাৰত। হীৰক, হয়, এই মুহূৰ্তত দেখিছে আপুনি যিহেতু সাংসদ ৰঞ্জিত দত্ত এই মুহূৰ্তত ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহিছে। আৰু তেওঁ যিহেতু ওচৰৰ প্ৰত্যেক ৰাজ্যতে দেখিবলৈ পোৱা যায় যে সাংসদ ৰঞ্জিত দত্তই যি তেওঁৰ ভোট কেন্দ্ৰ আছে, ভোট কেন্দ্ৰ প্ৰথমটো ভোট নিজে দিয়ে। আৰু সেই ধৰণে আজিও তেওঁ নিজে এই ভোট দিবলৈ আহিছে। এই মুহূৰ্তত আমি সম্ভৱতঃ বিচাৰি পূৰ্বতে আজিও আপুনি ভোট কেন্দ্ৰত প্ৰথমটো ভোট দিবলৈ আহিছে। আৰু সেইবাবে এইবাৰ নিৰ্বাচনত, যি আমাৰ উপ নিৰ্বাচনত প্ৰথম ভোটটো মই দিবলৈ আহিছোঁ।
যদি চাব যে বিগত 25টা বছৰে কিন্তু আপুনি নিজকে ভোট দি আহিছিলে বা আপুনি নিজে প্ৰাৰ্থী আছিলে গতিকে প্ৰথমবাৰৰ বাবে কিন্তু আপুনি আজি অন্যক ভোট দিব বা কি ক'ব বিচাৰিব সেই ক্ষেত্ৰত সেইটো হয় যে অন্য ভোট দিব আজি যিটো উপ নিৰ্বাচন আমাৰ পাৰ্টি দিগন্ত ঘাটোৱাৰ ভোট মানে আমাৰ উঠিছে গতিকে প্ৰাৰ্থীক আমি ভোট দিবলৈ আহিছোঁ আৰু এইটো 25টা বছৰে মই নিজে ভোটটো নিজকে দিছোঁ গতিকে আজি আমাৰ পাৰ্টিজনক ভোট দিবলৈ আহিছোঁ সেই 25টা বছৰ আগৰ কথা মনত পৰিছে নেকি আজি আপোনাৰ প্ৰথম বছৰ যেতিয়া আছিলে 2001 চনত তেতিয়া আপোনাৰ বেলেট আছিলে বেলেট পেপাৰত তেতিয়া পোল হৈছিলে 2006 চনত তেতিয়া EVM আহিল প্ৰথম EVM আৰু EVMতে মানে ভোট দি আছে কিন্তু প্ৰথম যেতিয়া মই নিৰ্বাচন খেলোঁ তেতিয়া আপোনাৰ বেলেট পেপাৰ নিৰ্বাচন হৈছে আৰু কেনেকুৱা হ'বলৈ হৈছে এইবাৰ যিটো নিৰ্বাচন আৰু বিশেষকৈ এইবাৰ নিৰ্বাচনৰ যিটো বিহালী যিটো সমষ্টি আছিলে উপ নিৰ্বাচনৰ বিহালী সমষ্টি কিন্তু এটা পিছত এটা আকৰ্ষণীয় হৈ পৰা বা দেখিবলৈ পোৱা গৈছিল বিশেষকৈ ক'ব বিচাৰিম যে প্ৰত্যুত্তৰ যি যথেষ্ট আহিছিলে হ্ৰাস পোৱা বিৰোধী তাৰপিছত মই ভোটিং কেন্দ্ৰত নাই ইলেকশ্যনটোতো আপোনালোকে নিজেই প্ৰত্যক্ষ কৰিলে আপোনালোকেতো ঘূৰি আছে এই নিৰ্বাচনত কেইবাদিনো আপোনাক পাইছোঁ আমি গতিকে শান্তিপূৰ্ণ এটাই নিৰ্বাচন আমাৰ বিহালী সমষ্টিত ইয়াত কোনো অশান্তি নহয় আৰু কোনো ধৰণৰ বিক্ষিপ্ত ঘটনাও নহয় গতিকে শান্তিপূৰ্ণভাৱে মানুহে ইয়াত ভোট দিব আৰু আমাৰ পাৰ্টি বিপুল ভোটত বিজয় ভোটিং পাৰ্চেণ্টেজটো উপ নিৰ্বাচন দেখিব পোৱা যায় ভোটিং পাৰ্চেণ্টেজ কম হোৱা দেখিবলৈ পোৱা যায় বিহালীত এবাৰ ভোটিং পাৰ্চেণ্টেজ কেনেকুৱা সেইটো হয় ভোটিং পাৰ্চেণ্টেজ জেনেৰেল ইলেকশ্যনত হ'লে আপোনাৰ মোৰ ইয়াতো 82, 83লৈকে হৈ যায় 85লৈকে আছে বিহালীত ভোটিং পাৰ্চেণ্টেজ বহুত ভাল কিন্তু যিহেতু এইটো উপ নিৰ্বাচন মই ভাবোঁ যে এইটো 75 to 80 ভিতৰত ভোটিং পাৰ্চেণ্টেজ থাকিব লাগে আৰু অন্য এটা প্ৰসংগ উঠিব বিচাৰিম কালি যিহেতু যিগৰাকী আচলতে কংগ্ৰেছৰ প্ৰাৰ্থী জয়ন্ত বৰা দুখনকৈ হোটেলত আৰক্ষী আৰু নিৰ্বাচন বিষয়া ৰেড মাৰিছিলে গতিকে সমগ্ৰ বিষয়টোৰ প্ৰতিক্ৰিয়া কি দিব বিচাৰিব এইটো ইলেকশ্যন কমিশ্যনে কিবা তথ্যৰ ভিত্তিত হয়তো তাত তালাচী চলাইছিলে এইটো চৰকাৰে নহয় ইলেকশ্যন কমিশ্যন এটা সুকীয়া স্বতন্ত্ৰ বিভাগ এটা গতিকে মই ভাবোঁ যে ইলেকশ্যন কমিশ্যনে কিবা তথ্য ভিত্তিত তাত চাগে তালাচী চলাইছে আৰু তাৰ পিছত কি হ'ল মই নাজানো কিন্তু এইটো কংগ্ৰেছে কৈ আছে যে বিজেপি ষড়যন্ত্ৰ বিজেপি ষড়যন্ত্ৰ কেনেকৈ হ'ব কালি নিৰ্বাচনৰ প্ৰচাৰ আগদিনাই শেষ হৈ গ'ল নিৰ্বাচনৰ প্ৰচাৰ শেষ হৈ যোৱাৰ পিছত সেই হোটেলত বাহিৰা মানুহবিলাক থাকিবলৈ কি দৰকাৰ আছে তেওঁলোকে তাত আগদিনাই তেওঁলোকে হোটেল খালী কৰি দিব লাগে এতিয়া আমাৰ যিসকল মানুহ আহিছে আমাৰ মানুহসকল যিসকল বিধায়ক বা আমাৰ যিসকল দলৰ নেতাসকল আহিছে তেওঁলোকে যোৱাকালি ইয়াৰ পৰা গুচি গৈছে পিছা চাৰিআলিৰ পৰা তেওঁলোকে কোনো হোটেলত থকা নাই যিটো হোটেলত আমি আছোঁ সেইটো হোটেলত থকা নাই তেওঁলোকে যোৱাকালি গুচি কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী যিসকল মানুহ আহিছে তেওঁৰ হৈ কাম কৰিবলৈ তেওঁলোকে কালিয়ে গুচি যাব লাগিছিলে আৰু সেইটো হয়তো ইলেকশ্যন কমিশ্যনে কিবা তথ্য পাইছে সেই তথ্যৰ ওপৰত কিজনী তদন্ত আৰম্ভ কৰিছে যিহেতু বতৰ ফৰকাল গতিকে যিসকল ভোটাৰ 7 বজাৰ পৰা ভোটদান প্ৰক্ৰিয়া আৰম্ভ হ'ব গতিকে এই মুহূৰ্তত বিহালীবাসীক উদ্দেশ্যি কি ক'ব বিচাৰিব মই বিহালীবাসীক তেওঁলোকৰ নিজৰ ভোট যিটো মতদান মই ভোটাধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে মই অনুৰোধ কৰিছোঁ আৰু পুলিং পাৰ্চেণ্টেজ যাতে সকলোৱে যাতে ভোট দিবলৈ আহে কোনো যাতে ঘৰত ভোট নিদিয়াকৈ নাথাকে সেইটোকে মই বিহালীবাসী ৰাইজক মই আহ্বান জনাইছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ এয়া আছিলে হীৰক আপুনি দৃশ্য দেখুৱাই থাকক বিহালীৰ এই ভোটগ্ৰহণ কেন্দ্ৰৰ পৰা এইবাৰ আমি আন এগৰাকী সতীৰ্থ সাংবাদিক ৰিংকু দাসৰ সৈতে সংযুক্ত হৈছোঁ বঙাইগাঁৱৰ এটা ভোটগ্ৰহণ কেন্দ্ৰৰ পৰা ৰিংকু কোনটো ভোটগ্ৰহণ কেন্দ্ৰত উপস্থিত আছে 7 বাজিবলৈ মাত্ৰ কেইটামান মুহূৰ্ত বাকী আছে ভোটাৰৰ শাৰী দেখিবলৈ পোৱা হৈছে নেকি এই মুহূৰ্তত ভোটগ্ৰহণৰ প্ৰস্তুতি কেনেকুৱা হয় জয়ন্ত এই মুহূৰ্তত মই উপস্থিত আছোঁ বঙাইগাঁও জিলাৰ যি বিৰজাৰ HM ছোৱালী স্কুলত আৰু এই স্কুলত দেখিবলৈ পোৱা গৈছে ইতিমধ্যে 7 বজাৰ লগে লগে আৰম্ভ হ'ব যি ভোটগ্ৰহণ তাৰ বাবে দেখিবলৈ পোৱা শাৰী পাতিকৈ এনেধৰণৰ যি ভোটাৰসকল আহি অহা দেখিবলৈ পোৱা গৈছে ইতিমধ্যে নিৰাপত্তা ব্যৱস্থা ইতিমধ্যে কটকটীয়া কৰিছে যেন এই ভোটগ্ৰহণৰ সময়ত যাতে কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে দেখিবলৈ পোৱা গৈছে এনেধৰণৰ নিৰাপত্তা ব্যৱস্থা অতি কটকটীয়া কৰি তোলা দেখিবলৈ পোৱা গৈছে এনেধৰণৰ যি ভোটাৰসকল ইতিমধ্যে আহি পেলাই ইতিমধ্যে শাৰী পাতি ইতিমধ্যে এই ভোট কেন্দ্ৰত থকা দেখিবলৈ পোৱা গৈছে কিছু কথা পাতিব বিচাৰিম যি ভোটাৰসকল আছে আপোনাৰ তাত আহিছে কেইটা বজাৰ পৰা শাৰী পাতি আছে 10 মিনিটমান হ'ল কেনেকুৱা
আকৌ ভোট দিব লগা অঁ দিবতো লাগিবই ভোট ঘৰত কেনেকুৱা প্ৰাৰ্থী বিচাৰে আপোনালোকে নহয় প্ৰাৰ্থীটো ভাল পাওঁ ভালকৈ হ'ব লাগিব কথাটো এনেকুৱা সেইটো কেইটা বজাত আহিছে 6:45 আকৌ ভোট ভোট দিব লাগে হ'ল আৰু উপ নিৰ্বাচন হ'ল যেতিয়া লাগিবই দিবা কেইটা বজাত আহিছে 6:45 পৰ্যন্ত আমি নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শক দেখি আছোঁ যে বঙাইগাঁও জিলাৰ ইতিমধ্যে যে ভোট কেন্দ্ৰৰ পৰা দেখি আছোঁ মানে 7 বজাৰ লগে লগে আৰম্ভ হ'ব যি ভোটগ্ৰহণ তাৰ বাবে দেখিবলৈ পোৱা গৈছে ভোটাৰসকল আহি পেলাই ইতিমধ্যে যে শাৰী পাতি থকা দেখিবলৈ পোৱা গৈছে কিছু ভোটাৰ আছে বাইদেউ কেইটা বজাত আহিছে 6:30 আহিলোঁ কেনেকুৱা লাগিছে আকৌ ভোট দিব লগা হৈছে উপায় নাই আৰু কেনেকুৱা প্ৰাৰ্থী কেনেকুৱা বিচাৰি কেনেকুৱা হোৱাটো বিচাৰি উপযুক্ত প্ৰাৰ্থী এজন লাগে আৰু মুঠতে এইবাৰ অলপমান চেঞ্জ লাগে সেইটোৱে বিচাৰিছোঁ উন্নয়ন উন্নয়ন সেইটো চেঞ্জ লাগে অকণমান মই ইয়াৰে লোকেলৰে 23 নম্বৰ ৱাৰ্ডৰে হয় কেইটা বজাত আহিছে মই 6:15 আহিছোঁ মই আহোঁতে কোনো নাছিলে ইয়াতে ভোট দিওঁ বুলি ওলাই আহিছে হয় হয় ৰাতিপুৱা ভোট দিলে আৰু ফ্ৰী আৰু দিনটোৰ কাৰণে আমি দেখুৱাই আছোঁ এনেধৰণৰ ভোটাৰসকল আহি পেলাই ইতিমধ্যে শাৰী পাতি 7 বজাৰ লগে লগে আৰম্ভ হ'ব যে ভোট গ্ৰহণ তাৰ বাবে দেখিবলৈ পাইছোঁ প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ কৰিছে আমি নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শক দেখুৱাই আছোঁ যে এটা বঙাইগাঁও জিলাৰ যি ভোট কেন্দ্ৰৰ পৰা দেখুৱাই আছে এনেধৰণৰ যি শাৰী পাতি ইতিমধ্যে ভোটাৰসকল আহিছে কিছু কথা পাতিব বিচাৰে তাতে ক'ৰ পৰা আহিছে আচ্ছা মই ইয়াৰে হয় কেনেকুৱা আকৌ ভোট দিব লগা দিবতো লাগিবই কেনেকুৱা প্ৰাৰ্থী কেনেকুৱা বিচাৰে প্ৰাৰ্থী যাতে সমাজৰ বাবে উন্নত কাম কৰে সেই বিচাৰোঁ আমি উন্নয়ন লাগে কেইটা বজাত আহিছে জাষ্ট আহি পাইছোঁ আকৌ ভোট দিব লগা হ'ল ডেমক্ৰেটিক ৰাইট প্ৰাৰ্থীজন কেনেকুৱা প্ৰাৰ্থী যোগ্য হ'ব লাগে সমাজৰ বাবে যাতে কাম কৰিব পাৰে যোগ্য প্ৰাৰ্থী পাব লাগে হা উন্নয়ন হ'ব লাগে ভাল এজন প্ৰাৰ্থী হয় আমি দেখুৱাই আছোঁ এনেধৰণৰ যি ভোটাৰসকল আহি পেলাই ইতিমধ্যে শাৰী পাতিছে উন্নয়ন লাগে ভাল এজন প্ৰাৰ্থী ইতিমধ্যে বিচাৰিছে ভোটাৰসকলৰ মুখেৰে আমি ইতিমধ্যে শুনিছে বাইদেউ ক'ৰ পৰা আহিছে মই ইয়াতে বাখৰাপাৰা হয় মই জাষ্ট আহি পালোঁ হয় যোগ্য প্ৰাৰ্থী এজন লাগে এজন মানে যোনে মানে আমাৰ ভাল মন্দ গোটেইখিনি চাব পাৰে আৰু হয় হয় আমি দেখুৱাই আছোঁ যে ভোট কেন্দ্ৰৰ পৰা দেখুৱাইছে এনেধৰণৰ পুৱাৰে পৰা দেখিবলৈ পোৱা গৈছে যে শাৰী পাতি ইতিমধ্যে সকলোৱে ঠিক হৈ আছে 7 বজাৰ লগে লগে আৰম্ভ হ'ব যি ভোটগ্ৰহণ তাৰ বাবে দেখিবলৈ পোৱা গৈছে যে বঙাইগাঁও জিলাৰ আমি ইতিমধ্যে ভোট কেন্দ্ৰ দৃশ্য ইতিমধ্যে নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শক দেখুৱাইছোঁ যে বিৰজাৰ ছোৱালী যি HS স্কুলৰ পৰা দেখুৱাইছে এনেধৰণৰ ইতিমধ্যে কটকটীয়া ধৰণৰ নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰিছে যি ভোটগ্ৰহণৰ সময়ত যাতে কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে দেখিবলৈ পোৱা গৈছে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰিছে আৰু ইতিমধ্যে ভোটাৰসকলে দেখিবলৈ পাইছে পুৱাৰে পৰা ইতিমধ্যে এনেধৰণৰ 7 বজাৰ লগে লগে আৰম্ভ হ'ব যে ভোটগ্ৰহণ তাৰ বাবে দেখিবলৈ পোৱা গৈছে এনেধৰণৰ শাৰী পাতি থকা দেখিবলৈ পোৱা গৈছে হয় জয়ন্ত ৰিংকু আপুনি দেখুৱাই থাকিব ভোটগ্ৰহণ কেন্দ্ৰৰ পৰিৱেশ আৰু এনেদৰে আমাৰ বৃহৎ এটা দল নিউজ 18ৰ বৃহৎ দল 5টা সমষ্টিৰ উপ নিৰ্বাচনৰ বিভিন্ন ভোটগ্ৰহণ কেন্দ্ৰৰ পৰা পোনপটীয়া সম্প্ৰচাৰত থাকিব ভোটদানৰ প্ৰতিটো তথ্য আমাক জনাব ইতিমধ্যে মহিলা ভোটাৰসকলে পুৱাৰে পৰা শাৰী পতা পৰিলক্ষিত হৈছে আৰু বঙাইগাঁও সমষ্টিত ইতিমধ্যে আমি জনাইছোঁ মহিলা ভোটাৰৰ সংখ্যা পুৰুষ ভোটাৰতকৈ বেছি আমি বিশেষ সম্প্ৰচাৰ অব্যাহত ৰাখিম সময় হৈছে এটা সমূহ বাণিজ্যিক বিৰতি